हेलो स्टूडेंट्स आज ये भिडिओत अहा 23 फेब्रुआरी हुआ विज्ञान विषय इम्पर्टेन्ट क्वेश्चन कईटा भालके चाम। प्रथमे अध्याय 1 चाम। तो अध्याय 1 तुम्हारे जी समीकरण आछे समीकरण चाबा। ठीक है, समीकरण तुम्हार कि करे जी कार्ड चिन्ह आछे इफालर आगरखिनि दिया थाके पिछरखिनि दिया नाथाके। तो तुम एखिनि कि करिब लागे भालके मनत राखिब लागिब। ठीक है, प्रश्नवली तुम्हारे क्वेश्चन 1 2 क्वेश्चन भालके चाबा। ठीक है, और जी क्वेश्चन नम्बर 2 आछे क्वेश्चन नम्बर 2 एक नम्बर 2 और 3 नम्बर 2 भालके चाबा। ठीक है, और तुम्हारे जी किताबर भर जो क्वेश्चन आए तो तुम किताबर भर क्वेश्चन चाब लगे। ये संयोजन विक्रिया बुलिले कि बुझाय ये भालके मुखस्त कर जाबा, लगते यार एटा उदाहरण चाई जाबा। ठीक है, एतिया देखा এই प्रश्नवलिर ভিতৰত তুমি क्वेश्चन नम्बर 1 2 এইটো চাবা। এইটো বহুত ইম্পৰ্টেন্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেন্ট হয়। ঠিক আছে, এইটো চাব। তাৰপিছত জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া এইবিলাকৰ বিষয়ে ভালকৈ পঢ়ি যাব লাগিব। জাৰণ বিক্ৰিয়াৰ উদাহৰণ, বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ, ঠিক আছে, ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ এইবিলাক এটা এটাকৈ ভালকৈ পঢ়ি যাবা। ঠিক আছে, এতিয়া ইয়াৰ পিছত তোমালোকে ক্ষয় ভৱন বুলিলে কি বুজায় এই ক্ষয় ভৱন এই ডেফিনেশ্যনটো ভালকৈ পঢ়ি যাবা। ঠিক আছে, ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে আহিব ক্ষয় ভৱনটো পঢ়ি যাবা। আৰু প্ৰশ্নৱলীত তোমালোকে क्वेश्चन नम्बर जी 1 আছে সেই क्वेश्चन नम्बर 1 2 ভালকৈ চাই যাবা। ঠিক আছে, আৰু লগতে এটা বস্তু মনত ৰাখিবা, এই নাইট্ৰজেনৰ গেছৰ নাইট্ৰজেন যে আছে, নাইট্ৰজেন আমি যেটো চিপছৰ পেকেট আছে এই চিপছৰ পেকেটত কি গেছ ভৰাই থাকে, নাইট্ৰজেন গেছ। এইটো ভালকৈ মনত ৰাখিবা, এইটো এমসিকিউত আহে। দেখা অনুসলনিত क्वेश्चन नम्बर 1 क्वेश्चन नम्बर 2 क्वेश्चन नम्बर 3 क्वेश्चन नम्बर 4 এইবিলাক ভালকৈ চাব লাগিব। ঠিক আছে, কাৰণ এইবিলাক আহি থাকে। তাৰপিছত তোমালোকে क्वेश्चन नम्बर 9 10 11 এই তিনিটা ভালকৈ পঢ়ি যাবা। এই তিনিটাৰ পৰা এটা 100% আহিব। তাৰপিছত সিফালে क्वेश्चन नम्बर 13 क्वेश्चन नम्बर 15 क्वेश्चन नम्बर 17 क्वेश्चन नम्बर 18 क्वेश्चन नम्बर 19 আৰু क्वेश्चन नम्बर 20 ए এইটো ভালকৈ পঢ়ি যাবা। ঠিক আছে, এইখিনি পঢ়িলে তোমালোকৰ এই চেপ্টাৰৰ পৰা 100% কমন পঢ়ি যাব। এতিয়া চেপ্টাৰ नम्बर 2। চেপ্টাৰ 2 তুমি এই যেটো সমীকৰণ আছে এইটো ভালকৈ চাবা। তোমালোকক এক্সামত দিয়া থাকে ধাতব অক্সাইড প্লাস এসিড ইকুয়াল টু ইফালে খালি ঠাই দিয়া থাকিব। ঠিক আছে, তো তোমালোকৰ মনত ৰাখিব লাগিব। তো তোমালোকে মনত ৰাখিব লাগিব লবণ প্লাস কি হ'ব পানী উৎপন্ন হয়। ঠিক আছে, তো এইটো ভালকৈ মনত ৰাখিবা। এতিয়া দেখা প্ৰশ্নৱলীৰ যিবিলাক কোৱেশ্চন আছে ইয়াৰ ভিতৰত তোমাৰ क्वेश्चन नम्बर 1। ঠিক আছে, क्वेश्चन नम्बर 1 টো ইম্পৰ্টেন্ট হয়। ইয়াৰ পৰা क्वेश्चन नम्बर 1 টো মনত ৰাখিবা। এইটো প্ৰশ্নৱলীৰ ভিতৰত क्वेश्चन नम्बर 1 क्वेश्चन नम्बर 3 क्वेश्चन नम्बर 4 और क्वेश्चन नम्बर 5 এইকেইটা বহুত ইম্পৰ্টেন্ট হয়, ভালকৈ পঢ়ি যাবা। তাৰপিছত আমি এই পিএইচৰ বিষয়ে অলপ পঢ়িব লাগিব। যেটো পিএইচ স্কেল আছে এই পিএইচ স্কেলৰ বিষয়ে তোমালোকে অলপ ভালকৈ অধ্যয়ন কৰি যাব লাগিব। যে ঠিক আছে, যে 7ত থাকিলে পৰসম ইফালে গলে ক্ষাৰকীয় আৰু তোমাৰ কমি গলে আম্লিক ধৰ্ম দেখায়। তো এইবিলাক ভালকৈ পঢ়ি যাবা। ইয়াৰ পৰা এটা क्वेश्चन 100% আহি যাব। আৰু এইটো যেটো প্ৰশ্ন বলাইছে ইয়াৰ পৰা তোমালোকে क्वेश्चन नम्बर 3 টো ভালকৈ চাই যাবা। ঠিক আছে, क्वेश्चन नम्बर 3 টো চাবা, এইটো মাজে সময়ে আহি থাকে। তাৰপিছত তোমালোকে ব্লিচিং পাউডাৰৰ ব্যৱহাৰ এইবিলাক ভালকৈ চাব লাগিব। বেকিং সোডাৰ ব্যৱহাৰ হয় না নাই, কাপোৰ ধোৱা সোডা আৰু ইয়াৰ ব্যৱহাৰ আৰু লগতে ইয়াৰ সংকেতবিলাক কিন্তু ভালকৈ মনত ৰাখিবা। সংকেতবিলাক আহি যায়। ঠিক আছে, এই তিনিটাৰ যিকোনো এটা সংকেত তোমালোকৰ এমসিকিউত 100% আহিব, মনত ৰাখিবা। আকৌ এই প্লাষ্টাৰ অফ পেৰিছ এইটো কিন্তু বহুত ইম্পৰ্টেন্ট হয়। প্লাষ্টাৰ অফ পেৰিছ ইয়াৰ বিষয়ে সদায় 2 মাৰ্ক আহি থাকে। ঠিক আছে, যে প্লাষ্টাৰ অফ পেৰিছ বুলিলে কি বুজায় এইবিলাক তোমালোকে পঢ়ি যাব লাগিব। এতিয়া প্ৰশ্নৱলী এইটো প্ৰশ্নৱলী যদি তুমি লক্ষ্য কৰা क्वेश्चन नम्बर 1 क्वेश्चन नम्बर 2 क्वेश्चन नम्बर 3 আৰু লগতে क्वेश्चन नम्बर 5 এই গোটেইকেইটা ইম্পৰ্টেন্ট আছে। তো এইবিলাক আমি এৰিব নোৱাৰিম। হা, তো গোটেইখিনি পঢ়িব লাগিব। তাৰপিছত দেখা অনুশীলনী যদি আমি লক্ষ্য কৰোঁ क्वेश्चन नम्बर 1 क्वेश्चन नम्बर 2 क्वेश्चन नम्बर 3 क्वेश्चन नम्बर 4। ঠিক আছে, এইবিলাক যেহেতু এমসিকিউ হয় এইবিলাক তোমালোকে ভালকৈ পঢ়িবই লাগিব। क्वेश्चन नम्बर 5। ঠিক আছে, তাৰপিছত क्वेश्चन नम्बर 8 क्वेश्चन नम्बर 11 क्वेश्चन नम्बर 13 और क्वेश्चन नम्बर 14 এইকেইটা ভালকৈ পঢ়িলে তোমালোকৰ কমন পৰি যাব। এতিয়া দেখা অধ্যায় 3। এই क्वेश्चन नम्बर 2 টো চাবা। क्वेश्चन नम्बर 2 টো চাবা, এই সমীকৰণ কেইটা চাবা। ইয়াৰ পৰা क्वेश्चन नम्बर 1 और क्वेश्चन नम्बर 4 টো ভালকৈ চাই যাবা। ইয়াৰ পৰা क्वेश्चन नम्बर 1 और क्वेश्चन नम्बर 2 দুয়োটাই চাবা।
এইটো প্ৰশ্নৱলীৰ পৰা তোমালোকে কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 টো ভালকৈ চাই যাবা। ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 ইম্পৰ্টেণ্ট হয়। অনুশীলনী যদি তুমি লক্ষ্য কৰা কোৱেশ্চন নম্বৰ 1, কোৱেশ্চন নম্বৰ 2, কোৱেশ্চন নম্বৰ 3, কোৱেশ্চন নম্বৰ 4, কোৱেশ্চন নম্বৰ 6, ইফালে কোৱেশ্চন নম্বৰ 10, কোৱেশ্চন নম্বৰ 11 আৰু কোৱেশ্চন নম্বৰ 12 আৰু তলপিনে আহিলে কোৱেশ্চন নম্বৰ 14, কোৱেশ্চন নম্বৰ 16 এইকেইটা পঢ়িবা ভালকৈ কমন পৰি যাব। এতিয়া দেখা অধ্যায় 4। অধ্যায় 4 তোমালোকে এই যিবিলাক বান্ধনী আছে বান্ধনীবিলাক লক্ষ্য কৰিবা, ঠিক আছে। নাইট্ৰজেনৰ, অক্সিজেনৰ প্ৰশ্নৱলীত কোৱেশ্চন নম্বৰ 1 টো ইম্পৰ্টেণ্ট আছে, 1 টো চাবা। তাৰপিছত এই চাৰ্টটো চাবা, চাৰ্টটো ইম্পৰ্টেণ্ট হয়। বেঞ্জিনৰ গঠন, চাইক্লোহেক্সেনৰ গঠন এইবিলাক গঠন আহে। তাৰপিছত এইটো চাৰ্ট মুখস্থ কৰিবা, এই চাৰ্টটোৰ পৰা তোমালোকৰ কাৰ্যকৰী মূলৰ নাম আহে। ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নম্বৰ 1, কোৱেশ্চন নম্বৰ 1, কোৱেশ্চন নম্বৰ 3, কোৱেশ্চন নম্বৰ 5 এইবিলাক ইম্পৰ্টেণ্ট হয়, চাবা। প্ৰশ্নৱলী তোমালোকে কোৱেশ্চন নম্বৰ 1 টো চাবা, ইম্পৰ্টেণ্ট হয়। কোৱেশ্চন নম্বৰ 2 টো চাবা, কোৱেশ্চন নম্বৰ 1 টো চাবা। ইয়াৰ পৰা অনুশীলনীত কোৱেশ্চন নম্বৰ 1, কোৱেশ্চন নম্বৰ 2, কোৱেশ্চন নম্বৰ 3, কোৱেশ্চন নম্বৰ 5, কোৱেশ্চন নম্বৰ 6, 8, 10, 11, 12 আৰু 15 এইকেইটা ভালকৈ চাবা। এতিয়া অধ্যায় 5। অধ্যায় 5ত কোৱেশ্চন 1, 2 আৰু 3 তিনিটা ইম্পৰ্টেণ্ট হয়, তিনিটা কৰিব লাগিব। ইয়াত তোমালোকে কে, এল আৰু এম চেল কেইটাৰ বিষয়ত কেইটাকে ইলেক্ট্ৰন থাকে সেইটো ভালকৈ চাবা আৰু লাষ্টত কেইটা ইলেক্ট্ৰন থাকে সেইটো মনত ৰাখিবা। প্ৰশ্নৱলী তোমালোকে কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 3 ইয়াত কেইটামান তোমালোকৰ এ বি চি ডি দিয়া আছে, গোটেইকেইটা চাব লাগিব, ঠিক আছে। আৰু কোৱেশ্চন নম্বৰ তোমালোকৰ 5 টো চাবা, ঠিক আছে। অনুশীলনী কোৱেশ্চন নম্বৰ 1, কোৱেশ্চন নম্বৰ 2, কোৱেশ্চন নম্বৰ 3, কোৱেশ্চন নম্বৰ 5, কোৱেশ্চন নম্বৰ 6, কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 10 এইকেইটা ভালকৈ চাই যাবা। এতিয়া অধ্যায় 6 চোৱা। অধ্যায় 6ত ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নম্বৰ 3 টো ভালকৈ চাবা। ৰেচন ক্ৰিয়া কি এইটো পঢ়িবা ভালকৈ, ঠিক আছে। ৰেচন ক্ৰিয়া এইটো আহে এক্সামত। এই সমীকৰণটো চাবা, এই চিত্ৰ দুটা চাবা আৰু ইয়াৰ বিষয়ত পঢ়িবা, ঠিক আছে। পুত্ৰ হৰিতৰ বিষয়ে অলপ পঢ়িব লাগিব। বিলাই কি ইয়াৰ ডেফিনেশ্যন আহে 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে, তো বিলাই কি এইটো চাবা। প্ৰশ্নৱলীত কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 4 এই দুটা ভালকৈ চাই যাবা। তাৰপিছত হিমোগ্লোবিন কি এইটো 2 মাৰ্কৰ কাৰণে আহে যায়, ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে আছে, ঠিক আছে। প্ৰশ্নৱলীত কোৱেশ্চন নম্বৰ 3 টো চাবা ভালকৈ। এই চিত্ৰটো মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন এই চিত্ৰটো ভালকৈ চাবা, এইটো আহে মাজে সময়ে। লোহিকা কি এইটো পঢ়ি যাবা। লোহিকা কি ইয়াৰ পৰা এইখিনি অলপখিনি পঢ়ি গ'লে হ'ব, লোহিকা কি হয়। প্ৰশ্নৱলী তোমালোকে কোৱেশ্চন নম্বৰ 1, কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 4 এইকেইটা ভালকৈ পঢ়িবা। ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নম্বৰ 1 টো ভালকৈ চাই যাবা। অনুশীলনীৰ পৰা কোৱেশ্চন নম্বৰ 1, কোৱেশ্চন নম্বৰ 2, কোৱেশ্চন নম্বৰ 3, কোৱেশ্চন নম্বৰ 4 এইকেইটা MCQ হয়, এইকেইটাটো ভালকৈ চাবই লাগিব। তাৰপিছত লং কুৱেশ্চনৰ ভিতৰত কোৱেশ্চন নম্বৰ 6, 8, 10, 12 এইকেইটা ভালকৈ চাবা এইফালৰ পৰা। এতিয়া দেখা অধ্যায় 7। অধ্যায় 7ত তোমালোকে এই যিটো নিউৰনৰ বা স্নায়ু পেশীৰ যিটো চিত্ৰ আছে এইটো কিন্তু চাব লাগিব, এইটো এক্সামত আহি থাকে। তাৰপিছত এই মস্তিষ্কৰ বিভিন্ন অংগসমূহৰ নাম মনত ৰাখিবা, ঠিক আছে। 3টা ভাগ আছিল, এইবিলাকৰ নাম মনত ৰাখিবা। তাৰপিছত মানুহৰ মস্তিষ্কৰ যিটো পিকচাৰ হয় সেই ছবিটো তোমালোকে ভালকৈ আঁকিবা আৰু নামবিলাকো মনত ৰাখিবা, ঠিক আছে। এতিয়া কোৱেশ্চন নম্বৰ 1, কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 5 এইকেইটা ভালকৈ চাবা। ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 3 ভালকৈ চাবা।
ইয়াত কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 4 অনুশীলনীত কুৱেশ্যন নম্বৰ 1 2 3 ঠিক আছে এইকেইটা এমচিকিউ হয় এইকেইটা ভালকৈ চাবা লগতে কুৱেশ্যন নম্বৰ 5 আৰু 10 এতিয়া অধ্যায় 8ত আহা অধ্যায় 8ত কুৱেশ্যন নম্বৰ 1 2 চাবা ইয়াত কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 5 টো চাবা ভালকৈ এই ফুলৰ যেটো দীৰ্ঘচ্ছেদৰ এপা ফুল এই ফুলৰ ছবিটো ভালকৈ চাবা আৰু এই নামবিলাক যাতে মনত ৰাখা ঠিক আছে তো তোমালোকে মানুহৰ যেটো স্ত্ৰী জনন তন্ত্ৰ আছে এইটোৰ পিকচাৰ মাজে সময়ে আহি থাকে এইটো ভালকৈ চাই যাবা ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা ৰোগ বা ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ এইবিলাকৰ বিষয়ে তোমালোকে ভালকৈ অলপ পঢ়ি যাবা ঠিক আছে ইয়াৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 4 টো ভালকৈ চাই যাবা ঠিক আছে আৰু লগতে কুৱেশ্যন নম্বৰ 2 টো ভালকৈ চাই যাবা অনুশীলনীত কুৱেশ্যন নম্বৰ 1 2 3 4 5 7 আৰু 8 এইকেইটা ভালকৈ চালে ইয়াৰ পৰা কমন পৰি যাব এতিয়া দেখা অধ্যায় 9 লিংগ নিৰ্ধাৰণ এটো ভালকৈ চাবা প্ৰশ্নৱলীৰ কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 4 এটো চাবা প্ৰশ্নৱলীৰ কুৱেশ্যন নম্বৰ 1 টো চাবা সমসংস্থা অংগ এটোৰ বিষয়ে চাবা আৰু সমভিত্তিক অংগ এটোৰ বিষয়ে চাবা প্ৰশ্নৱলীৰ কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 ভালকৈ চাই যাবা অনুশীলনীত কুৱেশ্যন নম্বৰ 1 2 6 10 অধ্যায় 10ত পোহৰৰ প্ৰতিফলন সূত্ৰ চাবা উত্তল দাপন কাক বলে এটো চাবা ভাস্কেন্দ্ৰ কাক বলে ফকাস দৈৰ্ঘ্য কাক বলে এইবিলাক চাব লাগিব মুখ্য ফকাস কি মুখ্য ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজৰ সম্পৰ্কটো চাবা এই চাৰ্টটো মনত ৰাখিবা হা এই চাৰ্টটো মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এই পিকচাৰ কেইটা ভালকৈ চাবা অবতল দাপনৰ ব্যৱহাৰ আৰু উত্তল দাপনৰ ব্যৱহাৰ দুয়োটা দাপনৰ ব্যৱহাৰ চাব লাগিব এই তালিকাটো মনত ৰাখিবা উত্তল দাপনৰ ব্যৱহাৰ চাবা ঠিক আছে প্ৰশ্নৱলীৰ কুৱেশ্যন নম্বৰ 1 2 আৰু 4 ইয়াৰ পৰা উদাহৰণ নম্বৰ 2 টো চাবা 10.2 প্ৰশ্নৱলীৰ কুৱেশ্যন নম্বৰ 1 পোহৰৰ প্ৰতিহৰণৰ সূত্ৰ দুটা চাবা শূন্যত পোহৰৰ দূৰত্বৰ সৰ্বোচ্চ মানটো মনত ৰাখিবা বায়ুৰ পোহৰৰ দূৰত্ব আৰু পানীৰ পোহৰৰ দূৰত্বৰ অনুপাত মনত ৰাখিবা 1:33 এই চাৰ্টটো মনত ৰাখিবা আৰু বিশেষকৈ বায়ু বৰফ পানী এলকহল কেৰাচিন ক্ৰাউন কাচ হীৰা এইকেইটাৰ প্ৰতিহৰণাংক মনত ৰাখিবা প্ৰশ্নৱলীৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 5 চাবা ইয়াৰ পৰা এই চাৰ্টটো চাই যাবা আৰু এই চাৰিটা পিকচাৰ আছে চাৰিটা পিকচাৰ ভালকৈ চাই যাবা লগতে 10.3 যেটো অংক আছে অংকটো চাবা লেন্সৰ ক্ষমতা কি আৰু ইয়াৰ সূত্ৰটো ভালকৈ চাই যাবা প্ৰশ্নৱলীৰ কুৱেশ্যন নম্বৰ 1 আৰু 3 চাবা অনুশীলনীৰ কুৱেশ্যন 1 কুৱেশ্যন 2 কুৱেশ্যন 3 কুৱেশ্যন 4 আৰু কুৱেশ্যন 5 এইকেইটা এমচিকিউ হয় তো এইকেইটা ভালকৈ চাবা তাৰ পিছত কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 12 কুৱেশ্যন নম্বৰ 15 আৰু কুৱেশ্যন নম্বৰ 17 এইকেইটা ইয়াৰ পৰা চালে হৈ যাব অধ্যায় 11 ত মানুহৰ চকু এইটো পিকচাৰ চাবা মানুহৰ প্ৰাপ্তবয়স্ক যুৱক যুৱতী সুস্থ চকুৰ বাবে এটা নিকট বিন্দুৰ পৰা দূৰত্ব প্ৰায় 25 সেন্টিমিটাৰ এইটো মনত ৰাখিবা এইটো এমচিকিউ আহে দৃষ্টিৰ বিকাৰ আৰু প্ৰতিকাৰ ইয়াৰ বিষয়ে আহিব ঠিক আছে এই তিনিটা তোমাৰ বিকাৰ আছে আৰু ইয়াৰ প্ৰতিকাৰ আছে তো এইটো ভালকৈ চাবা ঠিক আছে বিকাৰ কেইটা প্ৰশ্নৱলীৰ পৰা কুৱেশ্যন 1 আৰু কুৱেশ্যন 3 ভালকৈ চাবা মুকুলি আকাশৰ ৰং নীলা কিয় হয় তো ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে লিখি দিবা ঠিক আছে এটো ইম্পৰ্টেন্ট হয় অনুশীলনী কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 4
8 9 8 10 11 12 13 এই গোটেইকেইটা চাব লাগিব। চেপ্টাৰ 12 বৰ্তনীটো চাবা, উদাহৰণ নম্বৰ 12.1 প্ৰশ্নৱলীৰ পৰা কুৱেশ্যন 1 2 আৰু 3 গোটেইকেইটা চাব লাগিব। এইটো প্ৰশ্নৱলীৰ পৰা কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3। ইয়াত অমৰ সূত্ৰটো পঢ়ি যাবা আৰু ইয়াৰ গাণিতিক যিটো ৰূপ আছে সেই গাণিতিক ৰূপটো পঢ়ি যাবা। পৰিবাহিক ৰোধক কাক বোলে এইটো পঢ়ি যাবা। পৰিবাহী ৰোধক কি? ইয়াৰ পৰা কুৱেশ্যন নম্বৰ তোমালোকে ইয়াৰ পৰা উদাহৰণ নম্বৰ 12.4টো চাবা। প্ৰশ্নৱলীৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 4টো ভালকৈ চাই যাবা। প্ৰশ্নৱলীৰ পৰা কুৱেশ্যন নম্বৰ 1টো চাবা। উদাহৰণ 12.8 আৰু উদাহৰণ 12.9 এই দুটা ভালকৈ চাই যাবা। প্ৰশ্নৱলীৰ কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 এইটো প্ৰশ্নৱলীৰ কুৱেশ্যন নম্বৰ 2 উদাহৰণ নম্বৰ 12.12 অনুশীলনীৰ কুৱেশ্যন 1 2 3 4 10 12 এইকেইটা ভালকৈ চাবা আৰু ইফালে 15 16 আৰু 18 ঠিক আছে এইকেইটা ভালকৈ চাই গ'লে হ'ল। এতিয়া অধ্যায় 13ৰ এই কুৱেশ্যনটো চাবা, এই পিকচাৰটো চাবা। হাতৰ বুঢ়া আঙুলিৰ নীতি এইটো চাবা ঠিক আছে। ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইফালে ইয়ালৈকে লিখিলে হৈ গ'ল। প্ৰশ্নৱলীৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 3 চাবা। ইয়াৰ পৰা এই শুদ্ধ উত্তৰটো চাবা ঠিক আছে। শুদ্ধ উত্তৰ বাছি উলিয়াই এইটো চাবা ভালকে। তাৰপিছত উদাহৰণ নম্বৰ 13.2 এইটো চাবা। পেজ নম্বৰ 232ৰ কুৱেশ্যন নম্বৰ 3টো চাবা। প্ৰশ্নৱলীৰ 1 আৰু 2 এই দুটা ভালকৈ চাবা। ফ্লেমিংগৰ সহাতীয়া নীতি এই নীতিটো চাবা ঠিক আছে। বৈদ্যুতিক জেনেৰেটৰ মূল নীতিৰ ব্যাখ্যা কৰা এইটো চাবা মূল নীতিটো ঠিক আছে। প্ৰশ্নৱলীৰ পৰা কুৱেশ্যন 1 আৰু কুৱেশ্যন নম্বৰ 4 চাবা। ইয়াৰ পৰা কুৱেশ্যন নম্বৰ 2টো চাবা। অনুশীলনীত কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 4 5 6 8 9 11 আৰু 18 এইকেইটা চাবা ইয়াৰ পৰা। তাৰপিছত আহা অধ্যায় 14 কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 চাবা। এই প্ৰশ্নৱলীৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু 2 চাবা। এইটোৰ পৰা কুৱেশ্যন নম্বৰ 3 আৰু কুৱেশ্যন নম্বৰ 4 চাবা। এইটোৰ পৰা কুৱেশ্যন নম্বৰ 1 ইয়াৰ পৰা কুৱেশ্যন নম্বৰ 1টো চাবা। এতিয়া অনুশীলনীত কুৱেশ্যন নম্বৰ 1 2 3 7 কুৱেশ্যন নম্বৰ 7 8 9 এইকেইটা ভালকৈ চাই যাবা। এতিয়া দেখা অধ্যায় 15 ইয়াৰ পৰা কুৱেশ্যন নম্বৰ 1টো চাবা। তোমালোকে এই পুষ্টিৰ স্তৰ যে আছে এই স্তৰটো অলপ ভালকৈ চাই যাবা ঠিক আছে। তাৰপিছত এটি পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ পৰিবহনৰ চিত্ৰ এই চিত্ৰটো চাবা ঠিক আছে। ইয়াৰ পৰা 1 আৰু 2 এই দুটা কুৱেশ্যনে পঢ়িবা। ওজন স্তৰ আৰু ইয়াক কেনেকৈ অৱক্ষয় ঘটিছে এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ পঢ়ি যাবা ঠিক আছে। তাৰপিছত প্ৰশ্নৱলীৰ কুৱেশ্যন নম্বৰ 1টো চাবা। অনুশীলনীৰ কুৱেশ্যন 1 2 3 4 আৰু 6 এইখিনি ভালকৈ পঢ়িবা। তাৰপিছত দেখা অধ্যায় 16 ইয়াত তোমালোকে হ্ৰাসকৰণ পুনৰ চক্ৰীয়কৰণ আৰু পুনৰ ব্যৱহাৰ এই তিনিটাৰ বিষয়ে ভালকৈ পঢ়ি যাবা। ইয়াৰ পৰা এই প্ৰশ্নৱলীৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 3 ভালকৈ পঢ়িবা। ইয়াৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু 2
তাৰপিছত এই বৃহৎ নদী বান্ধাৰ নিৰ্মাণৰ কিছুমান সমস্যা ইয়াত তিনিটা আছে, তোমালোকে ভালকৈ চাই যাবা যিকোনো দুটা। এই প্ৰশ্নবোৰৰ পৰা কুৱেশ্যন নম্বৰ 2টো চাবা। অনুশীলনীৰ পৰা কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 60, কুৱেশ্যন নম্বৰ 6 একেটা ভালকৈ চাবা। তো এইখিনি আছিল আমাৰ চেপ্টাৰ 16লৈকে। তো এই ইম্পৰ্টেণ্ট কেইটা ভালকৈ চাই যাবা, তোমালোকৰ নিশ্চয় পৰীক্ষাত কমন পৰিব। থেংক ইউ ফৰ ৱাচিং।